दादाजी पापा ये लीजिए आपका एनर्जी के लिए केला लाई हूँ खा लीजिए মানে তই যে তোৰ বাপেকৰ আগত যে এনেকুৱা কাপোৰ পিন্ধিবলৈ তই নকৰি লাজ আৰু চৰম হ'ব দে বুজিছো তোৰ যে বাপে তোক পাই কৰে সেইকাৰণে লাজ চৰম কি তই পাহৰি গলি गाइस आज मेरे पापा 3 महीने के बाद ऑपरेशन करके आ चुके हैं। मेरे पापा का हाथ का ऑपरेशन हुआ था तो ये डॉक्टर ने 2 महीने तक ऐसे खड़ा करने के लिए बोला है, तब मेरे पापा का हाथ पहले जैसा रिकवर हो जाएगा। মানে তোৰ বাপেৰ আগত তই যি কাপোৰ পিন্ধিছ দুমাহটোৰ পিছৰ কথা 2 মিনিটত হৈ যাব মানে হাতখনৰ কথা কোৱা নাই এইফালে गाइस अभी शाम हो रही है तो मैं पापा के लिए केला और एक गर्म दूध लेके आई हूँ, ये देखिए, क्योंकि पापा को तब एनर्जी मिलेगी। যি নহওক এইটো তই এটা ভাল কাম কৰিছ কাৰণ এনাৰ্জিটো লাগিব তেতিয়াহেতো চলিব दादाजी पापा ये लीजिए आपका एनर्जी के लिए केला लाई हूँ खा लीजिए মানে বুজা গ'ল এক ফুল দো মালি কিন্তু চাবি কটুক দিব খালি কাৰণ তই যিটো বস্তু দিলি খাব ऑलरेडी पहना हुआ है। আবে অন্ধভক্ত মই তহঁতক সুধিছোঁ কিয় এক তহঁতি দেখা পোৱা নাই নেকি এইজনীতো আমাৰ অসমৰ অসমীয়া ছোৱালী নামটো হৈছে ধনু সোণোৱাল আৰু সোণোৱালটোতো আমাৰ অসমীয়া ছোৱালী হয় আৰু অসমীয়া ছোৱালীজনী হিচাপে যিবিলাক কাপোৰ পিন্ধে তাৰপিছতো তহঁতি অন্ধভক্ত হৈ আছ কিয় তহঁতৰ চকুত ক'লা কুকুৰে মুতিলে নেকি मैं डिजाइन में वीडियो बना रही थी। ऑलरेडी टाइट है नहीं उठेगा। মই কিন্তু জীৱনত প্ৰথম দেখা পাইছোঁ আমাৰ অসমৰ ছোৱালী মানে অসমীয়া ছোৱালী হৈ পেলাই সোণোৱাল ছোৱালী তাকো এজনী সোণোৱাল ছোৱালী হোৱাৰ পিছতো ইমান নীলাজ কেনেকৈ মানে কেইটামান ভিউজ আৰু লাইক কমেণ্টৰ বাবে নিজৰ দেহাটো নিজৰ বাপেক মাকৰ আগত মানে দেখাব পৰা হৈ গৈছে সৰু কথাটো বেলেগ আৰু এতিয়া কথাটো বেলেগ এতিয়া তই এজনী বুঢ়ী গাই হ'লি বহুতে চাগে পাহৰি গ'ল এইজনী যে আমাৰ যোৰহাটৰ ছোৱালী আছিলে মানে ধনু সোণোৱাল কিছুদিন আগত যোৰহাটত এখন হোটেল খুলিছিলে চেলিং নহ'ল সেইবাবে বন্ধ কৰি গুচি গ'ল বাহিৰলৈ বেপাৰ চলাবলৈ বাহিৰতো দেখিলে না বেপাৰ ঠাণ্ডা আকৌ ঘৰলৈ আহিলে ঘৰত আহি কিন্তু আকৌ বেপাৰটো চলাব লাগি গ'ল তাকো ঘৰৰ মানুহৰ লগত মানে কেইটামান লাইক আৰু কমেণ্টৰ বাবে তহঁতি ইমান তললৈ কেনেকৈ চাওঁ তাকে মই চিন্তা কৰিছোঁ তাকো নিজৰ বাপেক মাকৰ আগত